ধুবুৰী গোৱালপাৰা বাদে গুৱাহাটীতে এতিয়া সন্দেহযুক্ত লোকৰ বেদখল। সূৰ্য পাহাৰৰ এটা অংশ হৈ পৰিল কুদৰতপুৰ। সাজিছে মছজিদ, সাজিছে এটাৰ পাছত আন এটা ঘৰ। আদিংগিৰি পাহাৰখন দখল কৰি জনাঞ্চল কৰি পেলোৱাৰ লক্ষ্য। সন্দেহযুক্ত লোকে বসতি স্থাপন কৰি তহিলং কৰিছে আদিংগিৰি পাহাৰ। শুনিলে জানিলে চিন্তাত পৰিব আপুনি। বেদখলৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ধুবুৰী গোৱালপাৰাৰ বৃহৎ অঞ্চল চৰকাৰে বেদখল মুক্ত কৰিলে। সংখ্যালঘু অধ্যুষিত জিলাই নহয়, গুৱাহাটীৰে আদিংগিৰি পাহাৰ বেদখলকাৰীৰ কবলত। শতাধিক পৰিয়ালে ঘৰ সাজিছে, গঢ় লৈ উঠিছে গাঁও। 25-30 বছৰ পূৰ্বে অহা বুলি দাবী। সূৰ্য মন্দিৰ থকা বুলি তেওঁলোকে হেনো নাজানে। আদিংগিৰি পাহাৰত নতুনকৈ গঢ় ললে কুদৰতপুৰ। অলৰেডি আমি ভূমিহীন মানুহ, গতিকে আমাৰ মাটি বাৰী নাই। আমি ঘৰে খহনীয়া মানুহ। আমি ডিষ্ট্ৰিক্ট বৰপেটা চেঙা সমষ্টিৰ মানুহ। আজি ধৰক 30 বছৰ আগত যেতিয়া আমাৰ নদীয়ে ভাঙি লৈ গুচি গ'ল, তেতিয়াৰ পৰা আমি ইয়াতে গুৱাহাটীত আহিছোঁ। গুৱাহাটীত অহাৰ পিছত যেতিয়া আমাৰ ঠাই নাই, ভাড়া ঘৰত থাকিব লগা হয়, তাৰপিছত সেই ফলত আমি আহি কিনে এই পাহাৰত আমি বসবাস কৰি আছোঁ। কিন্তু কালি যোনটো নিউজ যোনটো আপোনাৰ চেনেলত যোনটো কথাটো বিয়পাই দিছে যে এইটো সূৰ্য পাহাৰ বা সূৰ্য মন্দিৰ আছিল, কিন্তু আজি 30 বছৰ বা 25 বছৰ আগত এই সূৰ্য মন্দিৰ আছিল বা নাছিল এই কথাটো আমি নাজানো। আৰু এই পাহাৰটোৰ নাম যে সূৰ্য মন্দিৰ এই কথাটোও আমি নাজানো। চৰকাৰে উচ্ছেদ চলাব, সেই বিষয়ে অৱগত হৈছে এওঁলোক। খবৰটো পাই এওঁলোক ভাগি পৰিছে। আমি গৃহহীন, খহনীয়াই ঘৰ বাৰী উটুৱাই লৈ গ'ল। আমি যাম কলৈ, থাকিম ক'ত? আমি মৰিব লাগিব। ক'ত যাম? হাকাই দিলে মৰিম, যাম ক'ত? ইয়াতে আহিছোঁ মই, ইয়াতে ভোট দেৱা, ইয়াতে ল'ৰা ছোৱালী মোৰ চব ইয়াতেই। যাম ক'ত? যোৱা জাগাই নাই। ইমান বছৰ কোনো কথা নাই। এই নেপালী কৰিছে। কোন কোন আছে ঘৰত আপোনাৰ? কোনো নাই, মোৰ গিৰাক নাই। মই ল'ৰা ছোৱালী কাম কৰি খাওঁ, হাজিৰা কৰোঁ, মানুহ ঘৰত কৰোঁ। নটিচ দিয়ে এই স্থানৰ পৰা আপোনালোক যাবগৈ লাগিব। চৰকাৰী ভূমি যেতিয়া যাব লাগিলেতো যাবাই লাগব। যাব নোৱাৰিলে মৰিম ল'ৰা ছোৱালী লৈ। আমাৰতো গিৰাক চিৰাক নাই। এওঁলোকৰ দাবী, নগৰপেৰা চেঙা আদি অঞ্চলৰ পৰা খহনীয়াৰ কবলত পৰিহে আহিছে এওঁলোক। এওঁলোক সন্দেহযুক্ত লোক নহয়, অসমৰ নাগৰিক, আছে ভোটাধিকাৰ, আছে সকলো নথিপত্ৰ। কিন্তু উচ্ছেদ চলিবই। ইতিমধ্যে প্ৰকাশ কৰা হৈছে জাননী, 7 দিনৰ সময়সীমা। আমাৰ অসমৰ নাগৰিক হয়, আমাৰ ইয়াত আইডি প্ৰুফ ডকুমেণ্ট চব ইয়াত আছে, বাপ দাদাৰ 14 গোষ্ঠীৰ চব ইয়াতে আছে। তেওঁলোকে সুধিব লাগিছিলে, কিন্তু তেওঁলোকে সোধা নাই, নিউজটো কৰি দিছে। ঠিক আছে, আপোনালোকে আজি যাই চাব, মন্দিৰ আছে বা মছজিদ আছে। তেওঁলোকৰ মন্দিৰ আমি ক্ষতি কৰিও আমি একো কৰা নাই। আমি জাষ্ট এটা শিক্ষানুষ্ঠানৰ ল'ৰা ছোৱালী ইয়াৰ পৰা তলত যাবলৈ কষ্ট হয় বুলি ইয়াত পঢ়িব। গুৱাহাটীতেই এতিয়া এনেকৈয়ে পাহাৰ বনাঞ্চল বেদখল কৰিছে একাংশই। সন্দেহ কৰা হৈছে এওঁলোক আন ঠাইৰ উচ্ছেদিত। যদি সেয়াই হয়, তেন্তে এতিয়া চলি থকা উচ্ছেদৰ ভুক্তভোগীয়েও আন ঠাইত গৈ বেদখল কৰিব নেকি? সেয়াও কিন্তু চিন্তাৰ বিষয়। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সহযোগত কল্পজিৎ শইকীয়া, NKTV+, গুৱাহাটী।